এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অসমত উপস্থিত হৈ অল ইণ্ডিয়া মহিলা কংগ্ৰেছৰ সভানেত্ৰী অলকা লম্বা উপস্থিত হল এছআই জুনমণি ৰাভাৰ বাসগৃহত জুনমণি ৰাভা বাসগৃহত উপস্থিত হৈ কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ये एक्सीडेंट नहीं है, ये मर्डर है, हत्या है, इसका जांच होना चाहिए। প্ৰয়াত এছআই জুনমণি ৰাভাৰ বাসগৃহত মহিলা কংগ্ৰেছৰ অধ্যক্ষা অলকা লম্বা জুনমণি ৰাভাৰ মাতৃৰ খবৰ ললে অলকা লম্বাই রাহুল গান্ধীর যে ন্যায় যাত্রা এই ন্যায় যাত্রা জুনমণিয়ে ন্যায় পাব লাগিব বলে মন্তব্য করে নিজের কন্যা নহয় বাবে আজিও খবর লবলে লাগিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা मुख्यमंत्री का बेटी होता थोड़ी भी दर्द होता, माँ के पास मिलने के लिए समय निकालते। আমি জুনমণিৰ মাতৃৰ লগত সদায় আছো জুনমণি সাহসী আছিল কৰ্মত ফাঁকি দিয়া নাছিল দুৰ্নীতি সুবিধা দিয়া নাছিল আমি দিল্লীৰ সিবিআই কাৰ্যালয়ত ধৰ্ণা দিম জুনমণিৰ ন্যায়ৰ বাবে এই কথা ঘোষণা কৰিলে মহিলা কংগ্ৰেছৰ অধ্যক্ষা অলকা লম্বাই আমি ইতিমধ্যে উল্লেখ কৰিছো যে নৱনিৰ্বাচিত অল ইণ্ডিয়া মহিলা কংগ্ৰেছৰ অধ্যক্ষগৰাকী আজি উপস্থিত হয় জুনমণি ৰাভাৰ বাসগৃহত জুনমণিৰ মাতৃৰ মনৰ খবৰ ললে অল ইণ্ডিয়া মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে তাতেই তেওঁ মন্তব্য কৰিছে যে নিজৰ কন্যা নহয় বাবে আজি খবৰ লবলৈ নাকিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই অভিযোগ এগৰাকী অল ইণ্ডিয়া মহিলা কংগ্ৰেছৰ সভানেত্ৰী আমাৰ হাতত দৃশ্যাংশ আছে আগবঢ়াইছো আমি দৃশ্যাংশ দেখুৱাইছো জুনমণি ৰাভাৰ মাতৃৰ সৈতে এই বাৰ্তালাপত মিলিত হ'ল অল ইণ্ডিয়া মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকী